পাইছে যে আমাৰ এই এনুৱেল কোম্পানীৰ 10খন চাহ বাগিচা অসমত আছে। অসমত থকা 10খন চাহ বাগিচাৰ মিনিমাম মানে 20,000তকৈ অধিক শ্ৰমিক, স্থায়ী শ্ৰমিক ইয়াত কাম কৰে। আৰু সেই শ্ৰমিকসকলক আজি 2 বছৰ 1.5 বছৰ দিনৰ পৰা আমি লাহে লাহে ক্ৰমান্বয়ে দেখিবলৈ পাইছোঁ। আদাৰ ফেচিলিটি যিবিলাক মানে প্লেণ্টেশ্যন লেবাৰ এক্টৰ মতে যিখিনি ফেচিলিটি পাবলৈ এইখিনিতো দিয়াই নাই। আৰু তাৰ উপৰিও যিটো নেকি আমাৰ দৈনন্দিন জীৱনৰ লগত সংগতি থাকে, যিটো নেকি ৰেচন আৰু দৰমহা, এই দুটা বস্তু লৈ যদি নাপায় আমাৰ শ্ৰমিকসকলে নিগমে মৰি যায়। সেই দুটা বস্তু এতিয়া অলপ দিনৰ পৰা দেখিছোঁ, 1 বছৰ 1.5 বছৰৰ পৰা মই দেখিছোঁ, আমি দেখিবলৈ পাইছোঁ যে শ্ৰমিকসকলে 15 দিনীয়া দৰমহাটো গৈ 1.5 মাহ 2 মাহ হৈ গৈছে। তাকো কোনো নিশ্চয়তা নাই যে আমুক তাৰিখে দিব, কাইলৈ দিব, এনেধৰণৰ কোনো নিশ্চয়তা নাই। তেওঁলোকে ইচ্ছা কৰিলে দিয়ে, নহ'লেও নাই। ৰেচন নাই, দৰমহা নাই। মেডিকেলত আজি বেমাৰ এটা হ'লে সেই মেডিকেলত গৈ মানুহজনে এটা ভাল দৰৱ কিবা পাব, এইটো আশা কৰিবলৈ টান হৈ গ'ল। যদি এনেকুৱা হয় আমাৰ শ্ৰমিকসকলে কেনেকুৱা বাচিব? আচৰিত কথা, আমি ভাবিবলৈ বাধ্য হওঁ যে এটা বিভাগ চলাবৰ কাৰণে আমি জনপ্ৰতিনিধিক ভোট দি পঠিয়াওঁ আৰু সেইজন এটা বিভাগৰ মুৰব্বী হয়। যেনেকৈ আমাৰ শ্ৰম বিভাগটোত আমাৰ লেবাৰ মিনিষ্টাৰ থাকে, আমাৰ শ্ৰম মন্ত্ৰী থাকে। তেওঁৱে চাব লাগে যে শ্ৰমিকসকলৰ এই আইনটো, যিটো আইন বনোৱা আছে, এই আইনটো সঁচাকেই ইমপ্লিমেণ্ট কৰিছে নাই কোম্পানীটোৱে, সঁচাকেই আইনটো তেওঁলোকক দিছে নাই। তাৰ তলতো এটা ডিপাৰ্টমেণ্ট থাকে, লেবাৰ শ্ৰম আয়ুক্ত থাকে, এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ থাকে। এইসকলে আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰিছে নাই, কিন্তু কোনো ধৰণৰ তেওঁলোকৰ চিন্তাই নাই। আমি লেবাৰ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত বহিলোঁ আৰু এইখন বাগিচাৰ যিসকল মুখ্য পৰিচালককে মুখ্য কৰি বাগিচা পৰিচালকসকলৰ লগত বহিলোঁ। তেওঁলোকৰ ধৰা কোনো উত্তৰ আমি আজিলৈকে নাপালোঁ। সেইকাৰণে আমাৰ ৰাইজে আজি বাধ্য হৈ গ'ল মেইন ৰাস্তালৈ আহিবলৈ। ইয়াৰ পিছত আমি প্ৰচেছন কৰি যাম আৰু আমাৰ যিসকলে আমাৰ এই কথাখিনি শুনা নাই, আমাক এই শাস্তি ভোগাইছে, তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰিম। যেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, শ্ৰম বিভাগৰ মন্ত্ৰী, শ্ৰম মন্ত্ৰী আৰু এই কোম্পানীটোৰ যিজন চেয়াৰমেন, এই 4জনৰ প্ৰতিমূৰ্তি দাহ কৰিম। আৰু ইয়াৰ পিছতো যদি তেওঁলোকৰ গা নলৰে, তেওঁলোকে যদি নাভাবে শ্ৰমিকখিনি আমাৰ কাৰণে একোৱে নহয়, ফেক্টৰ নহয়, তেতিয়াহ'লে তেওঁলোকৰ দুৰ্ভাগ্য। তেওঁলোকক আমি সকীয়াই দিছোঁ। ইয়াৰ পিছতো যদি তেওঁলোকৰ গা নলৰে, তেতিয়াহ'লে আমি অসমত এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে বাধ্য হ'ম।